আৰু গভৰ্ণমেণ্টৰ চাৰ্ভিচ গিলা জব গিলা কৰ পৰা পাম এইবিলাক চিন্তা কৰিব নালাগে। চিন্তা কৰিলে বোলে খোৱা লোৱা নচলে, নিজৰ শৰীৰ দুৰ্বল কৰি যায় আৰু বেমাৰ আজাৰো পৰি যায়। আৰু যোন মানুহজনে চিন্তাত থাকে সেই মানুহজনে কি কৰে? Adida bideni klip sango kena nakta roni anakta manabamo wan saksa mandi wan ramarango wan nama kamko misokpa wan jisuni khatarangko aganemang ungapa yan dao fishing competition na riyang bana dao de wan kebun jarangna ski agane unaha maina bia nama kamko misoke nama skianiko unni wan jisuni khatako aganen dao bia Riyang agan ski ungaba video ko bana simangna ya video ni clip sango khnang nakta ro niang nakta matgen hayan sing daw dia skangpa video ni clip sango tau bini nama kathako agan kapa video ko ba joljol niangna মুসলিম বিলাকক যীশু খ্ৰীষ্টক বিশ্বাস নকৰিলে যদি আৰু যীশু খ্ৰীষ্টক বিশ্বাস নকৰিলে আৰু খ্ৰীষ্টান বিলাকক তেহেঁতেও যদি যীশু খ্ৰীষ্টক বিশ্বাস নকৰিলে তেতিয়া ওপৰৱালতে পিতাৰতে কেতিয়াও যাব নোৱাৰিব। কাৰণ কিয়? এই পৃথিৱীৰ মানুহৰ আত্মাটোৰ ৰাস্তাটো হ'ল অকল যীশু খ্ৰীষ্ট হ'ল। যীশু খ্ৰীষ্টক বিশ্বাস কৰিলেহে তেতিয়াহে ওপৰৱালতে পিতাৰতে যাব পাৰিব। আপোনালোকক সত্য কথা কৈ আছো। আৰু এই পৃথিৱীত জীয়াই থকাতে গভৰ্ণমেণ্টৰ কাৰণে, চৈতানৰ কাৰণে, আধাৰ কাৰ্ডৰ কাৰণে, পেন কাৰ্ডৰ কাৰণে, ইলেকশ্যন আইডি কাৰ্ডৰ কাৰণে, NRC কাৰণে ভয় কৰিব লাগে না। লাষ্টত গভৰ্ণমেণ্টে মানুহৰ আত্মাটো কেতিয়াও বাচাব নোৱাৰিব। কোনে বাচা পাৰিব? অকল যীশু খ্ৰীষ্টই বাচা পাৰিব। আৰু যোন আৰু আপোনালোকে হাতী বানাৰ মূৰ্তিক পূজা কৰে না, তেহেঁতে মানুহৰ আত্মাটো কেতিয়াও বাচাব নোৱাৰিব। কোনে বাচা পাৰিব? অকল যীশু খ্ৰীষ্টই বাচা পাৰিব। ইয়াৰ কাৰণে বাইবেলৰ নিয়ম ৰীতিকেইটা পালন কৰিব লাগে আৰু যীশু খ্ৰীষ্টৰ নিয়ম ৰীতিকেইটা পালন কৰিব লাগে। আৰু নিজৰ নিজৰ পাপকেইটা মন ফিৰাই কেনে বাপ্তিস্মা ল'ব লাগে আৰু যীশু খ্ৰীষ্টৰ নিয়ম ৰীতিকেইটা পালন কৰিব লাগে। কেতিয়া আহিব যীশু খ্ৰীষ্ট কোনে ক'ব নোৱাৰে। ইয়াৰ কাৰণে হুঁচিয়াৰ কৰি কেনে থাকিব লাগে। কাৰণ কিয়? মই আপোনালোক দুখ দিবৰ কাৰণে অহা নাই, যীশু খ্ৰীষ্টৰ কাৰণেহে ক'বৰ কাৰণে আহিছো। ইয়াৰ কাৰণে যীশু খ্ৰীষ্টক বিশ্বাস কৰি কেনে আৰু যীশু খ্ৰীষ্টৰ নিয়ম ৰীতিকেইটা পালন কৰি কেনে থাকিব লাগে। আপোনালোক দুনিয়াৰ পাখি বিলাক চাওঁ, সিহঁতে কাম কৰে না, কি কৰে না, একো নকৰে। আৰু ভৰাৰ ঘৰতো খোৱা লোৱা জমা নকৰে। তেহেঁতে কোনে কৈ আছে? ওপৰৱালাৰ ইহবাই কৈ আছে। ওই পাখিত কৰি মানুহে ডাঙৰ হৈ পেলে, এই পাখিত কৰি মানুহে ডাঙৰ হৈ পেলে মানুহক মনৰ জ্ঞান দিয়া দিছে। তাহলে কিহৰ কাৰণে চিন্তা কৰিব লাগে? তাহলে কি খাম কি নাখাম আৰু টকা পইচা কৰ পৰা পাম আৰু হাজিৰা মঞ্জিৰা গিলা কৰ পৰা পাম আৰু গভৰ্ণমেণ্টৰ চাৰ্ভিচ গিলা জব গিলা কৰ পৰা পাম এইবিলাক চিন্তা কৰিব নালাগে। চিন্তা কৰিলে বোলে খোৱা লোৱা নচলে, নিজৰ শৰীৰ দুৰ্বল কৰি যায় আৰু বেমাৰ আজাৰো পৰি যায়। আৰু যোন মানুহজনে চিন্তাত থাকে সেই মানুহজনে কি কৰে? চৈতানক পূজা কৰাৰ নিচিনা একে সমানে হয় বোলে ধৰ্ম শাস্ত্ৰত আছে। কাৰণ কিয়? মানুহৰ কামতে যদি মানুহৰ কামতে যদি 500, 600, 700 টকা, 800 টকা যদি হাজিৰা দিব পাৰে যদি, তেতিয়াহ'লে তেনেকুৱা আপোনালোকে